বলকচোন এইখিনি হ'ল এয়া বৰবাৰী জেগা হা আমি হ'লো লোকেল মানুহ চাওক কাম কৰা মানুহটো গাড়ীত উঠোঁতে এইকেইটা অভদ্ৰ চলা এইকেইটাই কি কথা ক'বলৈ আহিছে এতিয়া আপোনালোকে দেখিবলৈ পাইছে জুবিন সমাধি ক্ষেত্ৰৰ ভিতৰত দোকান বজাৰ নাই পুৰা মুকলি কৰি দিলে সেই ভিডিঅ'টোৱে বুলবুল হুছেইনৰ ভিডিঅ'টোৱে একদম সলনি কৰি পেলালে পৰিৱেশ ফাইনেলি আমি আহি পাই গ'লোহি সোণাপুৰ আৰু সোণাপুৰ আহোঁতে আজি আমাৰ লগতে সৰু এটা ঘটনা ঘটিলে ঘটনাটো কেনেকুৱা ধৰণৰ জানেনে চাবলৈ গ'লে একেবাৰে সৰু কথা কিন্তু তেওঁলোকে ডাঙৰ কৰি লৈছে চাওক মই আজি মানে ইয়াৰ ওপৰত এটা কথা ক'ম হা কেনেকুৱা ধৰণৰ কথা মানুহবিলাকে যে কয় বোলে কাম কৰা নকৰা মানে মিয়া বঙালী এইবিলাক যে মাৰি থাকে তাৰ ওপৰত এটা কথা ক'ম যিজন আমি আজি আহোঁতে লাগিছে সেই অট'ৱালাটো সেই ল'ৰাজন মানে সংখ্যালঘু সম্প্ৰদায় আৰু তেওঁলোকৰ ৰমজান মাহ চলি আছে নহয় জানো গতিকে চাওক তেওঁলোকে ৰমজান মাহ চলি থাকোঁতেও তেওঁলোকে কামত লাগি আছে নহয় জানো আৰু এই আমাৰ যিকেইটা হিন্দু ড্ৰাইভাৰ সেই ড্ৰাইভাৰকেইটা কি কৰিছে বৰবাৰী চকত ৰখি আছে আৰু আমাৰ এইজন ড্ৰাইভাৰে কি কৰিছে আমি যিখনত আহিছোঁ সেইখনে মানে কি কৰিছে এটা ছিট আমি ক'লোঁ যে ভাইটি আমাক এটা ছিট লাগিব কাৰণ আমাৰ এজন মানুহ বৰবাৰীত ৰখি আছে আৰু কৈছে হ'ব বাইদেউ তেনেকৈ ক'লে আহিলোঁ তাৰপিছতেতো তাক আহিবলৈ নিদিয়ে সি কিন্তু 6 মাইলৰ অট'ৱালা আৰু এইকেইটা হ'ল বৰবাৰী আৰু বৰবাৰীকেইটাই চাগে হয়তো ভাড়াতীয়া সেইকেইটাই চাগে মোক চিনি নাপায় বা এনেকুৱা কিবা আৰু পটককৈ মই উঠি গ'লোঁ ন গমেই নাপালে তেওঁলোকে মইনো কোন তাৰপিছত লাগিল খগাখুন্দাত তেওঁলোকে আগ ভেটি ধৰিছে মানে অট'খন আহিবলৈ নিদিয়ে মই কৈছোঁ যে মই হাজিৰা মানুহ লৈছোঁ মোৰ সময়মতে গৈ পাব লাগিব তুমি হাজিৰাটো দিবা নেকি একদম লাগিল মানে তয়া নয়া তাৰপিছতে তাৰ পৰা আহিলোঁ আহি দেখিলোঁ জুবিন সমাধি ক্ষেত্ৰখন একদম সুন্দৰ পৰিষ্কাৰ হৈ আছে কাৰণ তাৰ ভিতৰত দোকান বজাৰবিলাক চব উঠাই দিছে আৰু সেই বুলবুল হুছেইন নামৰ ল'ৰাটোৱে যদি আজি সেইটো ভিডিঅ' নিদিলে হয় সকলোৰে কি হ'ল হয় চকু থাকিও তেওঁলোকৰ মানে চকুত পৰা নাছিলে আৰু তেওঁলোকে তেনেকৈ থাকিছিলে আৰু কিন্তু যিয়ে নহওক আজি দেখি পেলাই ভাল লাগিল আৰু ফাইনেলি ময়ো আহি পাই গ'লোহি আৰু চাওক ককাই আমাৰ কামত লাগি আছে চাওকচোন এওঁলোকে ৰোজা ৰাখিছে ৰোজা ৰাখি হ'লেও কেনেকৈ কামত লাগি আছে দেখিছেনে এইবিলাক মানে মই চাফা কৰিব লাগিব আৰু ইটা চিটা এনেকৈ পৰি আছে এইবিলাক ঠিক কৰিব লাগিব আৰু আমাৰ ৰাস্তাটো আগৰ এনেও পাকা হ'লেও মানে এতিয়া আকৌ হেৰি কৰিছে এই ড্ৰেইন চেইন হ'ব আকৌ ৰাস্তাটো ওখ কৰি পাকা কৰিব সেইখিনি কৰিছে সেইটো কাৰণে আহি গ'লোঁ অলপ দিন মানে অহা নাছিলোঁ মই দেখাই আছোঁ দেই এই আমাৰ জুবিনৰ ৰিজৰ্ট এইটো ৰাস্তা ইয়াৰ এতিয়া ড্ৰেইন খান্দিব কিবা কৰি আছে এই ৰাস্তাটো মানে আকৌ এতিয়া ওখ কৰি পাকা কৰিব তাৰপিছতে মানুহ দুজনী আনিছোঁ আৰু এজনক ইয়াত কামত লগাই আমি যাম এতিয়া ওপৰলৈ ওপৰত মই লাগিবগৈ লাগিব কানি কাপোৰ লৈ আহিছোঁ চেঞ্জ কৰোঁ কৰি মেলি তাত লাগিমগৈ এতিয়া বোলক ওপৰত গৈ থাকোঁ ওপৰতো এগৰাকী কামত লাগি আছে ৰাম পূৰা ধূলি দেখিছেনে সেইবিলাকে চাফ চিকুণ কৰিব লাগে আমাক গেছ থোৱা দেই এইটো গেছ থোৱা নহয় মানে হেৰি কিবা কিবি বস্তু থ'বলৈ এইকণ এনেকৈ দিছে নহ'লে এয়া লেট্ৰিন বাথৰুমত আগতে মই দেখাইছিলোঁ যিহেতু আমাৰ কাম বন্ধ মানে আমাৰ অলপ দিন কাম বন্ধ কৰি ৰখা হৈছিলে আৰু ভাবিছোঁ এতিয়া কামত লগাম সেইটো কাৰণে এই বহুত কিবা কিবি চেদেলি ভেদেলি হৈ আছে যে ৰুমবিলাক সেইখিনি ঠিক কৰিবলৈ আনিছোঁ এই বহুত কাম বাকী আছে দেই বহুত কাম বাকী আছে কেতিয়া হ'ব আৰু নাজানো আজি আহোঁতে আমাৰ লগত যিটো ঘটনা ঘটিলে মই আপোনালোকক কওঁ দেই আমাৰ অসমীয়া মানুহে যদি লঘোণে ভোকে দিনটো থাকিবলগীয়া হয় তেনেহ'লে বাৰু তেওঁলোকে কাম কৰিবনে নিশ্চয় নকৰে কিন্তু এওঁলোকে কাম কৰে সেইটোৱে হ'ল পাৰ্থক্য এতিয়া বহুতে যে এইবিলাক দম্ভালনি মৰা কথা যে কৈ থাকে এই মিয়া আমুক তামুক এনেকৈ যে কৈ থাকে মই তেওঁলোকক উদাহৰণটো দিছোঁ তেওঁলোকে এসাঁজ নাখাই পেলাই কি কৰিব নাখালে বোলে মই আজি দিনটো ব্ৰত দিছোঁ বুলি কৈ পেলাই দিনটো শুই থাকিব কিন্তু এওঁলোকে সেইটো কাম নকৰে তেওঁলোকেতো আপোনালোকে গমেই পায় কেনেকৈ দিনটো থাকে পানী এটোপাও নোখোৱাকৈ
গতিকে আজি আহোঁতে আমাৰ লগত যিটো হ'ল সেইকেইটা ড্ৰাইভাৰক কৈছোঁ লাজ পোৱা নাইনে? আৰু মই যেতিয়া ভিডিঅ'টো দিম সেইকেইটাইতো পাবই, কাৰণ বৰবাৰীৰে হয় আৰু হয়তো ভাড়াতীয়া মানুহেহে তেনেকুৱা কথা কয়। আৰু যিবিলাক লোকেল মানুহ তাৰ তেহেঁত তেনেকুৱা কেতিয়াও নহয় আৰু একদম অভদ্ৰ। আজি যাওঁতে মই তাতেই নামি পেলাই চাম কিনো কৰে বা সেইকেইটা থাকে নে নাথাকে চাম। আৰু আহোঁতে মই সেই ড্ৰাইভাৰজনক কৈছোঁ, ভাইটি 6 মাইলত আহিলে কৈছে বাইদেউ মই লাগিব পাৰিলোঁ হয়, কিন্তু নালাগিলোঁ কিয়, এইকেইটাতো 6 মাইল যাব, 6 মাইলততো মই পাম নহয় জানো, তেতিয়া তেহেঁত ক'ত যাব। সেইকাৰণে সেই ল'ৰাজনক মই মানে বৰ জোৰ জবৰদস্তি ব'লা তুমি এহেঁতৰ কথা নুশুনিবা। ৰাস্তাত মানে কি হৈছে, সিহঁতে ৰাস্তাটোৱে এৰি দিয়া নাছিলে ল'ৰাজনক, আৰু মই দম দিয়াৰ পিছত ৰাস্তাটো এৰি দিছে, তাৰপিছত আহিলে। বাৰু যি কি নহওক এতিয়া কামত লাগো, কানি কাপোৰ চেঞ্জ কৰি লওঁ, লৈ পেলাই কামত লাগো দেই। বহুত চেদিলি ভেদিলি হৈ আছে, এইবিলাক দেখিছেনে, চব চেদিলি ভেদিলি। এই এনেকৈ 5টা ৰুম চাফা কৰিব লাগিব, আৰু এইবিলাক এনেকৈ থৈছে, ঠিক কৰাব লাগিব। বৰ ধূলি ওপৰৰ পৰা সোমাই যাব। ড্ৰেছ পাতি সলাই ল'লোঁ দেই, সলাই লোৱাৰ পিছত এতিয়া কামত লাগিম। আৰু ইমানেই ধূলি মানে কি ক'ব, চকু মেলিবই নোৱাৰি, ইমানেই ৰঙা মাটি, মানে এনি টাইম গাড়ী গৈ থাকে ন, পূৰা ধূলি। আৰু বহুত দিন চাফাও কৰা নাই। এই থক কোনোবা এটুকু জেগাতে, এই ৱালৰ একো নহয়, ৰাস্তাতে জ্বলাই দিম দিয়ক। ওপৰত লাগিমগৈ বুলি ভাবিছিলোঁ, তাৰপিছতে দেখিছোঁ মানুহগৰাকীয়ে হেৰি কৰি আছে, জাৰুৰি আছে। কিমান ধূলি চাচোন, একদম পূৰা ধূলি হৈ আছে। থাকিলে সদায় চাফ চিকুণ কৰি থাকিব পৰা যায়, আৰু মানুহ নাথাকোঁ যিহেতু, সেইটো কাৰণে মানে বহুত ধূলি লেতেৰা, আৰু ডাইনিঙৰ অৱস্থাই নাই, কিমান ধূলি। চাব দেই, মই বস্তু এটা দেখাই দিওঁ, ধূলি চাওকচোন, মই সেইজানো কিমান ধূলি। ইয়াত মানে তলত ৰদ পৰি আছিলে, তলৰ পৰা ওপৰলৈ বস্তুখিনি নিয়াই থৈছোঁ। পূৰা শুকাই আছে নহয়নে ককাই? ইছ, পূৰা শুকাই আছে, এইবিলাক এনেকৈ ভঙাই। আমাৰ এটা ডাঙৰ প্ৰব্লেম হৈ আছে, সেই প্ৰব্লেমটো আপোনালোকৰ ওচৰত দেখাওঁ, চাব দেই। এইটো দেখিছেনে, এইকেইডাল হ'ল কাৰেণ্টৰ তাঁৰ, চাওকচোন। আমাৰ এতিয়া যদি এইফালে ৱালখন প্লাষ্টাৰ কৰিবলৈ হয়, তেন্তে হ'লে এই কাৰেণ্টৰ পোষ্টৰ এইখিনি এনেকৈ দেখিলেহে চাগে গম পাব। এয়া ঘৰৰ একে কাষেদিয়ে গৈছে, এইখিনি আঁতৰাই দিব লাগিব। ফৰেষ্টাৰ মানুহ গৈ আছে। এতিয়া ৱাল প্লাষ্টাৰ কৰাৰ আগে আগে আমি সেই তাঁৰকেইডাল মানে অফিচত হেৰি দিছোঁ, আৰু কাৰেণ্টৰ অফিচত। এতিয়া তেওঁলোকে সেইকেইডাল আঁতৰাই ল'ব। আৰু 3টা খুঁটা আমি কিনিবলগীয়া হৈছে, আনি থৈছোঁ, পেলাই থৈছোঁ সেইখিনিতে। ঘৰৰ ওচৰত পেলোৱা নাই, অকণমান আঁতৰত পেলাই থোৱা আছে। আৰু সেইখিনি ঠিক কৰি লোৱাৰ পিছতহে আমাৰ কামটো কৰিব পৰা যাব। সেইটো কাৰণেও কামৰ কাৰণে ৰখি আছোঁ। আৰু অলপ মানে কি ক'ব, একে সঁচা কথাটো কৈছোঁ, পইচা পাতিৰো অকণমান অসুবিধা হৈ আছে। কিন্তু এতিয়া আকৌ কামত লগাম, আৰু 10-5 দিনমানৰ পিছতে কামত লগাম। কিন্তু তাৰ আগতে সেইবিলাক চাফ চিকুণ কৰি ল'বলগীয়া হৈছে। মিস্ত্ৰীয়ে যিহেতু জানেই আৰু ন, মানুহ নাথাকিলে কেনেকৈ কি কৰে, সেইখিনি ঠিক ঠাক কৰি লৈ পেলাই আজি সেইকাৰণে 2জন মানুহ তাৰ পৰাই লৈ আহিছোঁ। ইয়াতনো ক'ত বিচাৰি থাকিম, লৈ আহিছোঁ। তেওঁলোকক কামত লগাই দি পেলাই মই এয়া এনেকৈ আৰু এইফালে আমাৰ জুবিনৰ ৰিজৰ্টখন চাওক দেই, মানুহ আহি আছে। আগতে ইয়াত নেট আছিলে, মোৰ ভিডিঅ' যোনে আগত চাইছে তেওঁলোকে দেখিছিলে। আৰু এতিয়া এনেকৈ ৰঙাত হেৰি মাৰি দিলে, কিন্তু নামো চেঞ্জ হৈ গ'ল, আৰু নাম চেঞ্জ। আৰু আগতে আমাৰ পিছ চাইডে আছিলে হেৰি খালী মাটি অলপ, আৰু এতিয়া আমি ঘৰ বনোৱাৰ পিছৰে লাহে লাহে এতিয়া চব বাউণ্ডেৰী দিছে। আৰু এইটো আমাৰ ছাইডতে আছে, এইটো ৰ'দালি PG। তাৰপিছত এইখন হ'ল কিডনী মেডিকেল। দেখা আছে দেই।
আমাৰ পাছফালৰ মাটিখিনি এনেকৈ এয়া বাউণ্ডেৰী দিছে, হয়তো তেওঁলোকেও চাগে ঘৰ বনাব আৰু। আকৌ এখন চাটৰ কাৰণে এয়া এনেকৈ বস্তুখিনি গোটাই থোৱা হৈছে, কৰিম আৰু লাহে লাহে, কিন্তু তাৰ আগতে ভাড়াত মানুহখিনি সোমোৱাই ল'ব লাগিব, তেতিয়াহে। আজি ঘৰৰ পৰা ইমান সোনকালে আহিছোঁ আৰু ভাত পানী নবনালোঁ, ঘৰতো কোনো নাই, মানুহজন আছে, মানুহজনো ৰাতিপুৱাতে ডিউটিত গুচি গ'ল, সেইকাৰণে নাই বোলো সোনকালেই যাওঁ। আৰু এতিয়া ভাতৰ অৰ্ডাৰ হয়তো সেই তাতে ৰিজৰ্টতে দিব লাগিব। কাষৰ বাইদেউগৰাকীও নাই, ফোন কৰিছিলোঁ, মেট্ৰিক পৰীক্ষা চলি আছে নহয়, নাতিনীয়েকক লৈ তালৈ গৈছে। আৰু ইফালে ইখন দোকানত চাহৰ অৰ্ডাৰ দিছোঁ, চাহ খাবলৈ, আৰু তেওঁলোকেতো নাখায়, তেওঁলোকে ৰোজা ৰাখিছে, ময়ে অকলে অকলে। ক'ত গ'ল? অঁ মই যাওঁগৈ তলত, মানুহগৰাকী তলত গৈছে। এয়াই জীৱন আৰু, আজি ইয়াত কালি তাত, আজি ইয়াত কালি তাত ঢপলিয়াই ফুৰিবলগীয়া হয়। অঁ মই ধৰি দিম বুলি কৈছিলোঁ, মানে ছাইড কৰি লৈছোঁ, গম পাইছে, টাইলছখিনি আনি পেলাই ইয়াতে থ'বহি লাগিব মানে এইখিনি, সেইকাৰণে এইখিনি ঘৰত থাকিলে ভোক নালাগে, ইয়ালৈ আহিলে আকৌ কিয় বা ভোক লাগে, কি খাওঁ কি মেলো লাগে। চাওক চাহ দি থৈ গ'লহি, আৰু চাহৰ লগত খাবলৈ মই চিপছ এপেকেট লৈছোঁ এইখিনি দোকানৰ পৰাই। ককাই খাব নেকি চাহ? তেওঁলোকে ৰোজা ৰাখিছে, নাখায়। কাম কৰি কৰি ভাগৰ লাগি গৈছে আৰু অলপ বহিছোঁ, বিশেষতে মোৰ লাগিছে ভোক, আৰু ৰাতিপুৱা মই টিফিনো লৈ নাহিলোঁ, ভাতো নবনালোঁ, গতিকে ভাবিলোঁ কি অৰ্ডাৰ দিওঁ, আৰু অৰ্ডাৰ দিবলৈ মোৰ হেৰিটো নাই, এইবিলাক যে এপছ এইবিলাক নাই, মানে তাৰমানে এই জমেট' সেইবিলাক মোৰ তাত নাই। আৰু ভাবিলোঁ ৰিজৰ্টখনত যাব পাৰোঁ, কিন্তু মোৰহে যি অৱস্থা, হাত ভৰি অৱস্থা নাইকিয়া হৈ আছে। পানী দিছোঁ গোটেই ৰুমবিলাকত, আৰু সিহঁতৰ লগতো অলপ লাগি দিছোঁ, আৰু মোৰ হাত ভৰি চাব দেই, এইকেইটা ভৰি লৈ বাৰু মই কেনেকৈ যাওঁ ৰিজৰ্টখনত, হাত ভৰি অৱস্থা দেখিছেনে? আৰু এইকেইটা লৈ পেলাই যদি মই ৰিজৰ্টত যাওঁ, মানুহে বাৰু মোক কি ক'ব? এয়া হাত ভৰি লৈ মই নগ'লোঁ, আৰু কাষৰ বাইদেউগৰাকী আহি গ'ল, বাইদেউকে মই টিফিনটো দি পঠিয়াই দিলোঁ যে আপুনিয়ে আনি দিয়ক ভাতকেইটা, গতিকে তেওঁ আনিবলৈ গ'ল। আৰু মই এনেকৈ বহি থাকোঁতে মই এটা নিউজ চালোঁ দেই, নিউজটো এনেকুৱা ধৰণে, আপোনালোকে আকৌ বিতৰ্ক নকৰিব, কিছু লোকেতো গালি পাৰিব, গালি পাৰিলেও কোনো কথা নাই, কথাটো এনেকুৱা ধৰণৰ, চাওক অমিত শ্বাহ আহি আছে, মোদী আহি আছে, এইটো মানে ৰাস্তাৰে গৈ আছে, তথাপিও কিন্তু কাৰো আহৰি নাই জুবিনৰ সমাধি ক্ষেত্ৰত মানে সোমাবৰ কাৰণে, বা জুবিনৰ নামটো ল'বলৈও তেওঁলোকৰ সময় নাই। কিন্তু ইমানেই কংগ্ৰেছক গালি পাৰে, ইমানেই ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীক গালি পাৰে, কিন্তু তেওঁলোকে দুদিনৰ কাৰণে আহি পেলাই কি কৰিছে, তেওঁলোক আজি দেখিছোঁ প্ৰিয়ংকা গান্ধী সেই জুবিন সমাধি ক্ষেত্ৰত আহি উপস্থিত হৈছে। আৰু এতিয়া মই কওঁ, সেই বিজেপিখিনিয়ে এতিয়া আদৰ্শ লওক, আৰু যিসকলে বেয়া কমেণ্ট কৰে তেওঁলোকে এইটোত মালটো ভৰাই লৈ পেলাই তেওঁলোকে চিন্তা কৰক যে হয় আমি গালি পৰা মানে মানুহখিনিক যে ইমান বেয়া কথা কওঁ, একেবাৰে সঁচা কথা কৈছে, সেইটো চিন্তা কৰক। গতিকে বন্ধু বান্ধৱীসকল, এইবাৰ বিধানসভা হেৰি হৈ গ'ল, অধিৱেশন হৈ গ'ল, আপোনালোকক দুখেৰে কওঁ দেই, একদম বিশেষতে এইবিলাক বিষয়ত কি মানে আমাৰ অখিল গগৈয়ে হেৰি কৰে, মাত মাতে, কিন্তু এইবাৰ এনেকুৱা হৈছে অকলে অখিল গগৈ হৈ গৈছে নহয় জানো। আৰু দেখিছে এইবাৰ বিধানসভা অধিৱেশনত কেনেকুৱা মানে কি যে হৈছে, মানে কি ক'ব আৰু, মানে বিশেষতে মৰিয়নি ছাগলীটোৰ কথা কৈছোঁ, আৰু এইফালে হেৰি ভুৱন পেগু, সেইটো এটা, সেয়া বিতৰ্ক লাগি থাকোঁতে জুবিনৰ নামটো ল'বলৈও এইবাৰ অধিৱেশনত কোনো নোলালে, মাত্ৰ অখিল গগৈয়ে নাম লয়, কিন্তু এইবাৰ অখিল গগৈও হয়তো পাহৰি গ'ল, নাইতো তেওঁ সময়ে নাপালে, আৰু কোনো কাৰো মুখতেই বিজেপিৰ সকলোখিনি মানুহৰ মুখতে কিন্তু এবাৰলৈও সেই অধিৱেশনত মানে জুবিনৰ নামটো নোলালে। কিমান এটা দুখৰ বিষয় চাওক। আৰু যিয়ে নহওক, অৱশেষত প্ৰিয়ংকা গান্ধী আহিলে, অহাৰ পিছতে তেওঁক আজি জুবিন সমাধি ক্ষেত্ৰত দেখি পেলাই সঁচাকৈ বহুত ভাল লাগিছে। মই আহোঁতেতো বাৰু খালী আছিলে, দেখাইছোৱেই নহয় জানো, আৰু বহুত ধুনীয়া পৰিষ্কাৰ হৈ আছিলে, কিন্তু তেওঁ আহি পেলাই এতিয়া উপস্থিত হ'ল, আৰু মই এইখিনিতে আছোঁ, এইকণৰ পৰা যোৱা নাই, কাৰণ মই আপোনালোকক দেখালোৱে হাত ভৰি চকু মই একদম বহুত লেতেৰা হৈ আছে ধূলি, গতিকে এতিয়া মই
কি ক'ব আৰু এইফালে দেখিছে নহয়, ইয়াৰ কামত লাগি আছে। ওপৰৰ কামখিনি হৈ গ'ল, একদম ওপৰৰ পৰা এতিয়া নামি আহিলে এইখিনি এতিয়া চিডিল লগাই কৰি লৈ পেলাই তেওঁলোকেও ৰোজা ৰাখিছে যিহেতু কামখিনি শেষ কৰি পেলাই আকৌ আমি যাব লাগিব গুৱাহাটীলৈ। বন্ধু বান্ধৱীসকল পিছত আৰু কি হয় কৈ আছোঁ দেই। ভাতটো আনিবলৈ গৈছে, টিফিন আনিবলৈ গ'ল, এতিয়া কি হয় আৰু কিবা আনে। নিৰামিষ ভাত আনিবলৈ কৈছোঁ বাৰু, মাছ মাংস নাখাওঁ, গতিকে চাই থাকক। এইজনী বাইদেৱে মোক তেতিয়া টিফিন আনি দিলে দেই হোটেলৰ পৰা, আৰু কি আনি দিছে চাওক। ঘৰৰ পৰা টিফিনটো লৈ গৈছে আৰু এয়া আৰু এইটো কি চাটনি দিছে নাজানো আৰু, গতিকে এতিয়া খাই লওঁ। ফাইনেলি আমাৰ কাম হৈ গ'ল দেই। এয়া দেখিছেনে, এইখিনি একদম ধুনীয়াকৈ চাফ চিকুণ কৰি দিলে। এয়া এইফালে এজনীয়ে আমাৰ এয়া মেট্ৰিক পৰীক্ষা দি আহি মোবাইল চাই আছে। এইফালে এয়া ধুনীয়াকৈ ইটা এনেকৈ জাপি থ'লে, বালিখিনি ছাইড কৰি থ'লে। আৰু গেটখনৰ কাম আমাৰ কৰা নাই দেই, গেটখন এতিয়া এনেকৈয়ে আছে, কাৰণ এই বহুতখিনি কিবাকিবি কাম আছে। আৰু ছাইডেদি ৰাস্তাৰ ড্ৰেইন বনাই আছে যে, বা ৰাস্তা বনাব, তেতিয়া তাৰ পিছতহে জোখ মাখ লৈ পেলাই এইখন বনাব পাৰিব। নেট ফালি আছে, এনেকৈ টিঙিকৈ বান্ধি থোৱা হৈছে। আৰু কুকুৰ সোমাই পেলাই মানে কি কৰে, এই বালিখিনি বহুত অনিষ্ট কৰে। সেইটো কাৰণে এইবাৰ টিং দিয়া হৈছে, এনেই আগতে নেট বান্ধি থোৱা আছিলে। আৰু এইবিলাক আজি ওপৰৰ পৰা ইয়াত তললৈ এনেকৈ পেলাইছে জাবৰ, দেৰি পাৰে। আৰু এইবিলাক চৌকাঠ দুটা বাচিছে, এই তলত লাগিব, এইকেইটা এনেকৈ ইয়াত থৈ দিছে। আৰু ৰুমকেইটা দেখাওঁ ব'লক, একদম লাষ্টত এতিয়া চাফ চিকুণ কৰাৰ পিছত। ঐ আহ 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 ওপৰলৈ যাওঁ। কৃষ্ণ প্ৰভু, তক্তাখিনি এনেকৈ চাফা কৰালোঁ। চাফা কৰালে মানে চিডিলকৈ থোৱাইছোঁ। এইবিলাক চব এতিয়া চাফা কৰি দিলে। এই অথনি দেখিছিলে নহয় কিমান লেতেৰা হৈ আছিলে, এইবিলাক একদম পূৰা এনেকৈ কৰিডৰটো চাফা কৰি দিছে। এই প্ৰত্যেকটো ৰুমে সেই তেনেকুৱাই আৰু, ইফালে লেট্ৰিন বাথৰুম আৰু এটা ৰুম কিটচেন, এয়া প্ৰতিটোৱে তেনেকুৱা মানে। আৰু এইবাৰ আহিলোঁ এইফালে এইটো পাৰ্টত। আজি এইবিলাক পানী দিছোঁ, পানী দি ভিজাই থৈছোঁ দেখিছে। এই অলপ অলপ গাঁঠিবলৈ আছে, আৰু ওপৰবিলাক প্লাষ্টাৰ কৰিব লাগিব ন, সেইখিনি এনেকৈ আছে। আৰু এইফালে এয়া এনেকৈ চাফ চিকুণ কৰি দিছোঁ মানে, এতিয়া মিস্ত্ৰীয়ে কাম কৰিবলৈও ভাল পাব। আৰু এইফালে এয়া, আৰু এইখিনি মানে মই ফ্ৰণ্টৰ চাইডে আমাৰ এনেকুৱা ছিষ্টেম দেই, যিহেতু ওপৰত আমাৰ মানুহ থকা নহ'ব, সেইকাৰণে মই ভাবিছোঁ এইখনত গ্ৰিল দি পেলাই ওপৰলৈ গ্লাছ দি দিয়াম। আৰু এইখন ৰিজৰ্ট আমাৰ বুলিহে কৈছোঁ, আকৰে আমাৰ নহয়, আমাৰ ফ্ৰণ্টতে থকা এইখন। আৰু এতিয়া এটা ৰুম, এইফালে লেট্ৰিন বাথৰুম, আৰু এতিয়া চব কি ধুনীয়াকৈ পৰিষ্কাৰ কৰি দিলে। পূৰা একদম অৱস্থা নাই, ৰঙা মাটি মানে ৰঙা ধূলিয়ে একে শেষ কৰি পেলাইছে। আৰু এনি টাইম গাড়ী গৈ থাকে নহয় জানো, সেইটো কাৰণে তেনেকুৱা হৈছে। যামগৈ ওপৰলৈ নাযাওঁ আৰু, এতিয়া ভিডিঅ'টো ইমানতে সামৰিব লাগিব, হ'ল। আৰু লাষ্টত মোৰ এটা কাম আছে, সেই কামটো কি জানেনে, মই আপোনালোকক দেখাম দেই। কি কাম দেখিছেনে, টেংকিটো মানে ফালিছিলে এইটো মিস্ত্ৰীয়ে দেই। ফলাৰ পিছত মই ভাবিছোঁ দুটুকুৰ কৰি থকাতকৈ, তাৰপিছত এইটো এতিয়া মই কি কৰিম, ইয়াত মানুহ লগাই পেলাই মাটি ভৰোৱাম, মাটি ভৰাই পেলাই কিবা ৰুব পাৰিম নহয় জানো, কাৰণ ইয়াৰ মাটিখিনি বহুত ধুনীয়া, একদম সাৰ থকা, মানে পটককৈ গছ গছনিবিলাক ডাঙৰ হয়। আৰু যেতিয়া আমি ইয়াত মাটি কিনিছিলোঁ, তেতিয়া মানে কি হৈছে, তেতিয়া ইমান ডাঙৰ ডাঙৰ তামোল আছিলে, আৰু চব তামোল গছবিলাক কাটি পেলোৱা হ'ল। মানে মাটি কম আছিলে যে, বাউণ্ডেৰী দিব লাগে, নহ'লে মানে তামোল গছতে পৰে। সেইটো কাৰণে হেৰি কৰিলোঁ, গছখিনি গোটেইখিনি কাটি দিলে ল'ৰাটো। এতিয়া এইখিনি কাম বন কৰি মুখ হাত ধুই কৰি যামগৈ, আৰু অৱস্থা নাইকিয়া হৈ আছে। আজি এইটো ভিডিঅ' মোৰ একো নাইকিয়া, এনেই বনাইছোঁ দেই, মানে চিনটো ৰাখি থৈছোঁ আৰু
সেইটো কাৰণে এই সৰু মানে ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে চাই ক'বলৈ নাপাহৰিব দেই। একোৱেই নাই তথাপিও আৰু কৈছোঁ কথাটো দেই। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় এতিয়া। বাই বাই।